গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ বাতৰি আচলতে সমগ্ৰ অসমৰ লগতে অসমবাসীক মৰ্মাহত কৰি তুলিছিল, হতাশ কৰি তুলিছিল। জাতীয়তাবোধ থকা মানুহৰ মনত এক নিৰাশাৰ ভাৱ জগাই তুলিছিল। তাৰ পাছতে সৃষ্টি হৈছিল এক আলোড়নৰ। এই আলোড়নৰ ফলত ৰাজীৱ শদিয়াৰ নামত অনুষ্ঠিত হৈছিল ৰাজহুৱা আদ্য শ্ৰাদ্ধ। কিন্তু ৰাজীৱ শদিয়াক জীয়াই ৰখাৰ মানুহৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাত কিজানি ম্লান পৰি যাব ৰাজীৱ শদিয়াৰ লগত সংগ দিয়া সেই বাদ্যযন্ত্ৰীসকলৰ পৰিয়ালসমূহ। আমি আজি তেনে এটা পৰিয়ালৰ বৰ্তমান একমাত্ৰ জীৱিকাৰ উৎস যি বিপণী, তাত আমি উপস্থিত আছোঁ আৰু তেওঁলোকৰ যি মৰ্মবেদনা, সেই মৰ্মবেদনা দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ। আমি পোনপটীয়াকৈ তেওঁলোকৰ ৰাজীৱ শদিয়াৰ লগত বাদ্যসংগী হিচাপে থকা এজন শিল্পীৰ বৰ্তমান একমাত্ৰ জীৱিকাৰ উৎস যিখন বিপণী, বাঁহৰ বিপণী, কেইখনমান টিঙৰ চালি আৰু বাঁহৰে নিৰ্মিত এখন বিপণীৰ সন্মুখত উপস্থিত আছোঁ। আৰু এই বিপণীখনতে আচলতে ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত তেওঁলোকে একমাত্ৰ জীৱিকাৰ উৎস হিচাপে বাছি লৈছে। আমি সেই দোকানখনৰ সমগ্ৰ দৃশ্য মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাইছোঁ। এইখনেই ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছত এইখনেই তেওঁলোকৰ বাবে হৈ পৰিছে একমাত্ৰ জীৱিকাৰ উৎস। মই পোনপটীয়াকৈ যিগৰাকী বাদ্যযন্ত্ৰী আছিল তেখেতৰ পত্নীৰ কাষলৈ যাবলৈ চেষ্টা কৰিছোঁ। তেখেতে বৰ্তমান নিজৰ কৰ্মত নিয়োজিত হৈ আছে, ব্যস্ত হৈ আছে। তাৰ মাজতো আমি তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। বাইদেউ, আপোনাৰ নামটো আৰু আপোনাৰ বিষয়ে জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম মনালিছা গগৈ চেতিয়া। আমি শদিয়াৰ হয়। ৰাজীৱ দাৰ কাৰণে আমি শদিয়াৰ পৰা আহিছিলোঁ কৰ্মসূত্ৰে। আমাৰ এখেত কিউবেটিছ আছিলে ৰাজীৱ দাৰ লগত। আপোনাৰ স্বামীৰ নামটো জানিব বিচাৰিছোঁ আৰু কি বজাইছিলে সেই বিষয়ে জানিব বিচাৰিছোঁ। মোৰ স্বামীৰ নাম পংকজ চেতিয়া আৰু কিবৰ্ড বজাইছিল। হয় হয় হয়। ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছত আপোনালোকৰ এখন বিপণী খুলি লৈছে বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। কি অৱস্থাত আছে বা আৰ্থিক অৱস্থা কি বৰ্তমান আপোনালোকৰ অৱস্থাৰ সম্পৰ্কে আমি জানিব বিচাৰিছোঁ। হয়, আৰ্থিক অৱস্থা একেবাৰে বেয়া, কাৰণ মই পিঠিত ল'ৰা বান্ধি কাম কৰিবলগীয়া হৈছে। বহুত অসুবিধাও হয় ল'ৰাটোৰ কাৰণে। তেনেকেই চলিছোঁ আৰু। দোকানখন খোলা কিমান দিন হ'ল? ৰাজীৱ দা ঢুকোৱাৰ 2 দিনমান পাছৰ পৰা খুলিছোঁ। হয়, এয়া হৈছে সেইগৰাকী পংকজ চেতিয়াৰ পত্নী আৰু তেখেতৰ যি একমাত্ৰ সন্তান, 9মহীয়া সন্তান, নিশ্চয় 9মহীয়া সন্তান আপোনাৰ। তেখেতৰ 9মহীয়া সন্তানৰ বুকুত বান্ধি আচলতে তেখেতৰ পত্নীয়ে এখন জীৱিকাৰ সংগ্ৰাম কৰিবলগীয়া হৈছে। মই দোকানৰ ভিতৰলৈ যাবলৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছোঁ। এইখনে আচলতে বাঁহৰ বিপণী আৰু ইয়াত টিঙৰ চালিসমূহ আপোনালোকে দেখিবলৈ পাইছে। এখন টিঙৰ চালি আৰু বিভিন্ন জেগাত আচলতে বাৰিষা দিনত বৰষুণ পৰাৰ সম্ভাৱনা আছে। এই বিপণীখনত তেওঁলোকে নতুনকৈ আৰম্ভ কৰিবলৈ চেষ্টা কৰিছে। ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছতে এখন নতুনকৈ জীৱন সংগ্ৰাম কৰিবলৈ চেষ্টা কৰিছে। আৰু অতি কষ্টৰে আচলতে সন্তানক বুকুত বান্ধি এগৰাকী মাতৃয়ে জীৱন সংগ্ৰাম কৰিবলৈ চেষ্টা কৰিছে। এই সমগ্ৰ দৃশ্য মোৰ সতীৰ্থ কেমেৰা পাৰ্চন দেখাবলৈ আৰম্ভ কৰিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ গেলাপুখুৰী অৱস্থিত চান্দমাৰী তিনিআলি সমীপত। আৰু এই ব্যস্তপূৰ্ণ অঞ্চলতে এখন সৰু বিপণী, এখন বাঁহেৰে সজা সৰু বিপণীত তেওঁলোকে আচলতে জীৱন সংগ্ৰাম ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছত তেওঁলোকৰ যিহেতু জীৱিকাৰ উৎস প্ৰায় সমাপ্ত হৈ পৰিছে, গতিকে তেওঁলোকে এখন সৰু বিপণী আচলতে দোকানখন দিবলৈ আৰম্ভ কৰিছে। বাইদেউ, দোকানখন আপোনালোকে ভাড়াত লৈছে? হয়, দোকানখন ভাড়াত লৈছোঁ। এখন বাঁহৰ বিপণী? হয় হয়, বাঁহৰ। এতিয়া যিহেতু আপোনাৰ স্বামী বৰ্তমান কি কামত নিয়োজিত হৈ আছে? মোৰ স্বামী কৰ্মহীন হৈ আছে এতিয়া। এতিয়া টেনচন লৈ লৈ ঘৰতে বেমাৰ হৈ গৈছে। তেখেতৰ স্বামী বৰ্তমান আচলতে কৰ্ম সংস্থাপনহীনতাত ভুগিছে, আৰ্থিক দণ্ডতাত ভুগিছে। গতিকে তেওঁ অসুস্থ হৈ পৰিছে আৰু তেখেতৰ পত্নীয়ে যিহেতু জীৱন জীৱিকাৰ একমাত্ৰ উৎসৱ হিচাপে এখন বাঁহৰ ভাড়াৰ বিপণী লৈ তেওঁলোকে জীৱন সংগ্ৰাম কৰিছে কেঁচুৱা বুকুত বান্ধি। মই বাইদেউৰ বিষয়ে পুনৰ যাবলৈ চেষ্টা কৰিছোঁ। বাইদেউ, যিহেতু ৰাজীৱ শদিয়াৰ নামত এখন ন্যাস গঠন হৈছিলে, ন্যাসৰ নামত যথেষ্ট সংখ্যক পুঁজি সংগ্ৰহৰ এক ব্যৱস্থাপনা ন্যাসে লৈছে। ন্যাসৰ ফালৰ পৰা কিবা ভূমিকা লৈছেনে আপোনালোকৰ? কালি কৈছিল, মাতিছিল ন্যাস, এনেকৈ পইচা দিয়া হ'ব 5,000 পইচা মিউজিচিয়ানখিনিৰ কাৰণে 5,000 ভাবিলোঁ আমি 3জন মিউজিচিয়ানে
তেনেকৈ ৰাজীৱ দা বৌৰ কাৰণে আৰু ৰিবুৰ কাৰণে যোনখিনি পইচা দিয়া হৈছে সেইখিনি পইচা আমি লোৱাটো উচিত বুলি নাভাবিলোঁ, কিয়নো আমাৰ তেনেকৈ লোৱাটো উচিত বুলি নাভাবিলোঁ বাবে আমি নল'লোঁ। সেইটোৱে। ৰাইজলৈ কি আহ্বান জনাব এই মুহূৰ্তত? হয়, ৰাইজলৈ এটাই আহ্বান জনাম যে আমাৰ এখেতৰ এতিয়া কৰ্মহীন হৈ পৰিছে। কোনোবা কণ্ঠশিল্পীয়ে যদি বিচাৰে যে কীবৰ্ড বজোৱা মানুহ, তেনেহ'লে আমাৰ এখেতক মাতিব পাৰিব। হয়, নিশ্চিতভাৱে আচলতে এই দুৰ্ভগীয়া পৰিয়ালটোৰ বৰ্তমান একমাত্ৰ জীৱিকা উৎস হৈছে এই বিপণীখন, আৰু বুকুত কেঁচুৱা বান্ধি আচলতে তেওঁ জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে। মই সেই মাতৃগৰাকীক আচলতে এই মুহূৰ্তত প্ৰণাম জনোৱাৰ বাহিৰে বেলেগ কোনো বিকল্প নাই। তেখেতে স্বামী অসুস্থ হোৱাৰ স্বত্বেও, যিহেতু ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছতেই তেওঁৰ দুৰ্ভগীয়া পৰিয়ালটো আৰ্থিকভাৱে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল, আৰু তাৰপিছতেই তেওঁলোকে এই বিপণীখন আৰম্ভ কৰিছিল। বৰ্তমান তেখেতৰ পত্নীয়ে স্বামীৰ অসুস্থতাৰ পাছত, যিহেতু ৰাজীৱ শদিয়াৰ মৃত্যুৱে স্বামীক মানসিকভাৱে ভাঙি পেলাইছিল, তাৰপিছত স্বামী কৰ্মহীন হৈ পৰিছে, আৰু নিয়াসৰ যি ধনৰাশি তেওঁলোকলৈ প্ৰদান কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেই ধনৰাশিও আচলতে গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী আৰু পুত্ৰৰ সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁলোকে ল'বলৈ অস্বীকাৰ কৰিছে বা তেওঁলোকে লোৱাৰ পৰা বিৰত আছে। আৰু ইতিমধ্যে পত্নীয়ে সমগ্ৰ শিল্পী সমাজলৈ আহ্বান কৰাইছে, যদি কোনো শিল্পীক বাদ্যযন্ত্ৰী হিচাপে তেখেতৰ স্বামীৰ প্ৰয়োজন হয়, পংকজ চেতিয়া যি কীবৰ্ড বজায়, তেখেতৰ যদি প্ৰয়োজন হয় তেন্তে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। এই আচলতে মই চানমাৰি তিনিআলিৰ সন্মুখত উপস্থিত আছোঁ। এই দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত আচলতে বেলেগ কোনো বিকল্প নাই, গতিকে তেওঁৰ আহ্বান জনোৱাৰ সেই বিকল্প কোনো নাই। আৰু এগৰাকী মাতৃ হিচাপে কেঁচুৱা বুকুত বান্ধি যি সংগ্ৰাম কৰিব লাগে, তেওঁ এটা সংগ্ৰামৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। গতিকে তিনিচুকীয়াৰ পৰা যিগৰাকী মাতৃয়ে এই সংগ্ৰামখন কৰিছে, তেখেতলৈ আমাৰ চেনেলৰ যোগেদি তেখেতক প্ৰণাম জনাইছোঁ, আৰু ৰাইজলৈ আহ্বান জনাইছোঁ যে কেৱল মঞ্চত পৰিৱেশন কৰা শিল্পীগৰাকীয়ে নহয়, তেখেতৰ লগত জড়িত ব্যক্তিসকলকো আমি আচলতে সমানে প্ৰাধান্যতা দিব লাগে, সমানে গুৰুত্ব আৰোপ কৰিব লাগে, আৰু তেওঁলোকৰ যি আৰ্থিক দুৰৱস্থা বা তেওঁলোকৰ সমস্যাৰাজিকো আমি সমানেই গুৰুত্ব আৰোপ কৰা উচিত। তিনিচুকীয়াৰ পৰা অমলানজি ৰাজমাখীয়ে বিশেষ প্ৰতিবেদন, DA News Plus। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।